নমস্কাৰ, আজি হৈছে 16 অক্টোবৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বাক্সাত ভয়ংকৰ পৰিস্থিতি, 3জন প্ৰতিবাদকাৰী গুলিবিদ্ধ। ৰেপিড একশ্যন ফৰ্চে বাক্সাত আৰম্ভ কৰিছে অভিযান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ, ৰেপিড একশ্যন ফৰ্চে বাক্সাত আৰম্ভ কৰিছে অভিযান। সান্ধ্য আইন ভংগ কৰিলে হ'ব মহা বিপদ। বৰ্তমানলৈ 3জন প্ৰতিবাদকাৰী গুলিবিদ্ধৰ খবৰ আহি পৰিছে। 3জনৰ ভিতৰত এজনৰ অৱস্থা বহুতেই সংকটজনক। আৰক্ষীৰ 3খন বাহনত অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই আৰু সংবাদ মাধ্যমৰ 2খনকৈ বাহনত অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই। ক্ৰমাৎ অধিক ভয়াৱহ হৈ উঠিছে বাক্সাৰ সমগ্ৰ পৰিস্থিতি। আৰু জুবিন দাক শেষ কৰা পাখণ্ডকেইটাক বাক্সাত থাকিবলৈ নিদিওঁ বুলি এক হুংকাৰ প্ৰদান কৰিছে বাক্সাবাসী ৰাইজে। আৰু বাক্সাখন লেতেৰা কৰিবলৈ কোনোপধ্যেই দিয়া নহ'ব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। শ্যামকনু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গক বেলেগ এখন জেললৈ নিয়োগ বা বেলেগ ঠাইত নিয়োগ সেই দাবী কৰিছে এতিয়া তেওঁলোকে। আৰু বাক্সাৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ আহ্বান জনোৱা হৈছে। ৰেপিড একশ্যন ফৰ্চে এইবাৰ বাক্সাত আৰম্ভ কৰিছে বৃহৎ অভিযান। সান্ধ্য আইন ভংগ কৰিলে হ'ব মহা বিপদ। বৰ্তমানলৈ 3জন প্ৰতিবাদকাৰী গুলিবিদ্ধৰ খবৰ আহি পৰিছে। 3জনৰ ভিতৰত এজনৰ অৱস্থা এতিয়া সংকটজনক বুলি খবৰ আহি পৰিছে। আৰু ৰেপিড একশ্যন ফৰ্চে বাক্সাত আৰম্ভ কৰিছে অভিযান। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বাক্সাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। যিহেতু বাক্সাত এতিয়া পৰিস্থিতি অতি ভয়ংকৰ, গতিকে বাক্সাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, বাক্সাত কৰ্তন কৰা হ'ল ইণ্টাৰনেট সেৱা। ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত অসম চৰকাৰৰ। BNSSৰ 163 ধাৰাও জাৰি কৰা হৈছে বাক্সাত। আৰু মুছলপুৰ, নিকাচি, বাক্সাত সান্ধ্য আইন জাৰি কৰা হৈছে। কাৰাগাৰৰ 500 মিটাৰ এলেকাৰ ভিতৰত সমাবেত বাধা আৰোপ কৰা হৈছে। বাক্সা জিলা কাৰাগাৰত অগ্নিগৰ্ভ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, হাজাৰ লোকে ঘেৰাও কৰিছে কাৰাগাৰখন আৰু ধাৰাসাৰ শিলাবৰ্ষণ অব্যাহত ৰাখিছে উত্তেজিত লোকে। আৰক্ষী সংবাদ মাধ্যমৰ বাহনত অগ্নিসংযোগ লগতে আক্ৰমণ কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ গুলীচালনাক কেৰেপ কৰা নাই প্ৰতিবাদকাৰী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে বাক্সাত। কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে আৰক্ষী আৰু সাংবাদিক। এক সাংঘাতিক পৰিৱেশৰ সৃষ্টি হৈছে বাক্সাত। কাৰাগাৰৰ ভিতৰত আশ্ৰয় ল'বলগীয়া হৈছে আৰক্ষী আৰু সাংবাদিকৰ দল। আৰু বৰ্তমানলৈ আহত হৈছে আৰক্ষী, সাংবাদিকসহ আহত হৈছে একাধিক লোক। 15জনৰো অধিক লোকক আটক কৰিছে আৰক্ষীয়ে। আৰু কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰক্ষী আৰু সাংবাদিক। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ বাক্সাত কৰ্তন কৰা হৈছে ইতিমধ্যে ইণ্টাৰনেট সেৱা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমত নেপাল সদৃশ্য পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাক্সাত এই ভয়াৱহ পৰিস্থিতিৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ লগত সংগতি ৰাখি কেতবৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি কমেণ্ট বক্সত লিখক #JusticeForJubin গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসমত নেপাল সদৃশ্য পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে একাংশই। জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতি চলিছে।
এটা মহলে অসমক নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰ চেষ্টাও চলাইছে। বাক্সাৰ ঘটনা তাৰে এটা অংশ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে আৰু এই সাধাৰণ মানুহে বুজি নাপায় কিয়। তাকলৈও এক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে, জুবিনৰ আৱেগক ৰাজনীতিলৈ ৰূপান্তৰ কৰিব নালাগে। জুবিনৰ মৃত্যু কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে। একাংশৰ প্ৰচেষ্টা এয়া নিৰ্বাচনলৈ ইচ্ছু কৰিব লাগে আৰু বাক্সাৰ ঘটনা অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰমৰ প্ৰতীক। এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে, কিন্তু এয়া একাংশৰ বাবে ৰাজনৈতিক মুনাফাহে। এটা সময়ত জুবিনক সমালোচনা কৰা লোক জুবিনৰ ফেন হৈ পৰিছে। হয়, আমি দেখিবলৈ পাইছোঁ যিসকল লোকে জুবিন গাৰ্গক এটা সময়ত সমালোচনা কৰিছিল, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ ফেন হৈ পৰিছে। আৰু একাংশই ভাবি আছে অসমত নেপাল সদৃশ্য পৰিৱেশ সৃষ্টি কৰা। এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহলে। এনেদৰে এতিয়া মন্তব্য কৰিছে, কিন্তু কোন এই দুৰ্বৃত্ত আৰু কোনে বিচাৰিছে অসমখন নেপাল হ'বলৈ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আজিৰ দিনটোতে অৰ্থাৎ যোৱাকালিৰ দিনটোতে বাক্সাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বাক্সাৰ কাৰাগাৰত জুবিন গাৰ্গৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ নিয়াৰ সময়তে এনে ঘটনা সংঘটিত হৈছে। আৰু ইয়াৰ মাজতেই বাক্সাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। লগতে গুলীবৰ্ষণৰো খবৰ আহি পৰিছে। আৰু জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈ আছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহল। জুবিনৰ ঘটনাক লৈ মানুহ যিমান পাৰে সিমান তললৈ গৈ আছে। আৰু আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতিহে চলিছে। আৰু এটা মহলে অসমক নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰো চেষ্টা চলাইছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বাক্সাত ভয়ংকৰ পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সাত জাৰি কৰা হৈছে 163 ধাৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সমগ্ৰ ৰাজ্যবাসীয়ে কেৱল নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #জাষ্টিছ4জুবিন গাৰ্গ। আৰু তাৰ মাজতেই কাইলৈৰ দিনটোত জুবিন গাৰ্গৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়তে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁলোকে দাবী জনাইছে যে আমি এই পাখণ্ডক আমাৰ ঠাইত থাকিবলৈ নিদিওঁ। আৰু তাৰ পিছতেই তেওঁলোকে আৰক্ষীৰ গাড়ীত লগতে সাংবাদিকৰ গাড়ীও তেওঁলোকে জ্বলাই দিছে। আৰু তাৰ পিছতেই সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতি। আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই বাক্সাত জাৰি কৰা হৈছে 163 ধাৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰাজহুৱা স্থানত 5জনতকৈ অধিক লোক সমাবেত হ'ব নোৱাৰিব। কোনো ধৰণৰ চোকা অস্ত্ৰ আদি লৈ ফুৰিব নোৱাৰিব কোনোৱে। আৰু কোনো ধৰণৰ ৰেলী, সমদল, ধৰ্ণা আদি কাৰ্যসূচী কোনোৱে কৰিব নোৱাৰিব। সকলোবোৰ এতিয়া বাতিল কৰা হৈছে। অনুমতি অবিহনে কোনো সভা সমিতি আদি কৰিব নোৱাৰিব বাক্সাবাসী ৰাইজে। আৰু 5 অভিযুক্তক জেললৈ নিয়াৰ সময়তে তীব্ৰ প্ৰতিবাদ জুবিনৰ অনুৰাগীৰ মাজত দেখিবলৈ পোৱা গৈছে। আৰু আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ বাক্সাত 163 ধাৰা জাৰি কৰা হৈছে। আমি ইতিমধ্যে খবৰ জনাইছোঁ বাক্সাত ইণ্টাৰনেট কৰ্তন কৰা হৈছে, লগতে 163 ধাৰাও জাৰি কৰা হৈছে। আৰু পৰিস্থিতি অধিক হোৱাৰ বাবেই জাৰি কৰা হৈছে 163 ধাৰা। ৰাজহুৱা স্থানত 5জনতকৈ অধিক লোক সমাবেত হ'ব নোৱাৰিব এতিয়া বাক্সাত। আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই অসমৰ 3 কোটি জনসাধাৰণৰ কেৱল এটাই দাবী, জুবিন গাৰ্গৰ ন্যায় লাগে। যিসকলে জুবিন গাৰ্গক হত্যা কৰিছিল তেওঁলোকে উচিত শাস্তি পাব লাগে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আজি 27টা দিন অতিক্ৰম, কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পোৱা নাই বা উচিত শাস্তি পোৱা নাই অভিযুক্তই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ তাক লৈ কিন্তু জুবিন গাৰ্গৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক CIDৰ জিম্মাৰ পৰা ওলাই বাক্সাৰ কাৰাগাৰলৈ নিয়া হৈছিল। আৰু তাৰ মাজতেই বাক্সাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাক্সা। আৰু বাক্সাত এতিয়া উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তৰ খবৰ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। শ্যামকানু মহন্তৰ সিদ্ধাৰ্থক বাক্সা জেললৈ নিয়াৰ পিছতেই অগ্নিগৰ্ভ হৈ পৰিছে পৰিস্থিতি। উত্তেজিত লোকে জ্বলাই দিলে আৰক্ষী আৰু সাংবাদিকৰ বাহন, জনতাক ছাত্ৰভংগ
জনতাক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ গুলীচালনা আৰু অসমবাসী ৰাইজে কেৱল এটাই বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় অসমবাসী ৰাইজে একো নিবিচাৰি কেৱল ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ গুলীবিদ্ধ হৈছে এজন লোক বাক্সাত আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰিছে আৰক্ষীয়ে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে তাৰ বাবে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিছে কন্দুৱা গেছ আৰু ঘটনাত ইতিমধ্যে আহত হৈছে কেইবাজনো আৰক্ষী আৰু সাংবাদিক আৰু নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে এতিয়া বাক্সাৰ পৰিস্থিতি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক বাক্সা জেললৈ নিয়াৰ পিছতেই অগ্নিগৰ্ভ হৈ পৰিছে পৰিস্থিতি উত্তেজিত লোকে জ্বলাই দিলে আৰক্ষী আৰু সাংবাদিকৰ বাহনো জনতাক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ গুলীচালনা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বাক্সাৰ নতুন জিলা কাৰাগাৰত প্ৰথম কয়দী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আজিৰ দিনটোতেই এই 5জন অভিযুক্তক পঠিওৱা হৈছে বাক্সা জিলা কাৰাগাৰলৈ আৰু ইয়াৰ লগতেই বাক্সা জিলা কাৰাগাৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক বাক্সাৰ নতুন জিলা কাৰাগাৰৰ প্ৰথম কয়দী হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বাক্সা জিলা কাৰাগাৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা সন্দীপন গাৰ্গ নন্দেশ্বৰ আৰু পৰেশ সকলো একেলগে থাকিব আৰু 14 দিনৰ বাবে জেলত থাকিব 5জন অভিযুক্তই আৰু 5 অভিযুক্তক ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে বাক্সা জেললৈ কেন্দ্ৰীয় কাৰাগাৰলৈ নপঠিয়াবলৈ আদালতত কৰিছিল আবেদন জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা বুলি আবেদনত কৰিছিল উল্লেখ আৰু বাক্সাৰ নৱনিৰ্মিত এইখন কাৰাগাৰত ৰখা নাছিল এজনক কয়দীক আৰু বাক্সাৰ নতুন জিলা কাৰাগাৰৰ প্ৰথম কয়দী হৈছে জুবিন গাৰ্গৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বাক্সাৰ নতুন জিলা কাৰাগাৰত প্ৰথম কয়দী হিচাপে ৰখা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সাৰ জিলা কাৰাগাৰখনত ইতিমধ্যে বৃদ্ধি কৰা হৈছে নিৰাপত্তা কটকটি নিৰাপত্তা দিয়া হৈছে আৰু সন্দীপন গাৰ্গ নন্দেশ্বৰ পৰেশ বৰুৱা সকলো থাকিব একেলগে আৰু 14 দিনৰ বাবে জেলত থাকিব 5জন অভিযুক্ত ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজধানী দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তদন্ত ক্ষীপ্ৰ কৰিবলৈ বৈদেশিক মন্ত্ৰীৰে কৰিব এক বিশেষ বৈঠক এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ ৰাজধানী দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তদন্ত ক্ষীপ্ৰ কৰিবলৈ বৈদেশিক মন্ত্ৰীৰে কৰিব এক বিশেষ বৈঠক কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ এছ জয় শংকৰৰ সৈতে কৰিব বৈঠক আৰু তদন্ত ক্ষীপ্ৰ কৰিবলৈ ছিংগাপুৰক হেঁচা দিয়াৰ বাবে এই বৈঠক আয়োজন কৰা হৈছে ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক কৰিব সাক্ষাৎ বিয়লি 4:30 ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে অসম ভৱনত বৈঠক ৰাজধানী দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তদন্ত ক্ষীপ্ৰ কৰিবলৈ বৈদেশিক মন্ত্ৰীৰে কৰিব এক বিশেষ বৈঠক কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ এছ জয় শংকৰৰ সৈতে কৰিব এই বিশেষ বৈঠকখন আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ভাইৰেল হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট ফেক হয় ঠিকে শুনিছে যিখন পোষ্টমৰ্টেম ৰিপৰ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই পোষ্টমৰ্টেম ৰিপৰ্টখন আছিল ফেক এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ভাইৰেল হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টখন আছিল ফেক ছ'চিয়েল মিডিয়াত ওলোৱা পোষ্টমৰ্টেম ৰিপৰ্ট তথাকথিত যিটো ৰিপৰ্ট পাইছে সেইটোত ডাক্তৰৰ কোনো চহী নাই আৰু ভুৱা বাতৰি প্ৰচাৰ নকৰিব আহ্বান জনাইছোঁ এনেদৰে এতিয়া মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ছ'চিয়েল মিডিয়া নজৰত ৰাখিছ আৰু কোনে এই কাম কৰিছে আমি চাই আছোঁ বুলি মন্তব্য কৰিছে আৰু এনে ভুৱা প্ৰচাৰৰ বাবে সোনকালে একশ্যন লোৱা হ'ব মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ ভাইৰেল হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টখন আছিল সম্পূৰ্ণ ফেক ছ'চিয়েল মিডিয়াত ওলোৱা পোষ্টমৰ্টেম ৰিপৰ্ট তথাকথিত আছিল ভাইৰেল হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টখন আছিল ফেক